শুকুৰবাৰে লখিমপুৰ জিলাৰ শালমৰাত সদৌ কেন্দ্ৰীয় মিচিং ভাষা পকুৰ সন্থাৰ উদ্যোগত নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশেৰে মিচিং ভাষাৰ ভাষা শিক্ষক পদ সৃষ্টিৰ দাবীত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। সদৌ কেন্দ্ৰীয় মিচিং ভাষা পকুৰ সন্থাৰ উদ্যোগত নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশেৰে মিচিং ভাষাৰ ভাষা শিক্ষক পদ সৃষ্টিৰ দাবীত আলোচনা চক্ৰ অনুষ্ঠানত মিচিং ভাষা পকুৰ সন্থাৰ সভাপতি সম্পাদক আৰু বিষয়ববী আৰু সদস্যসকলৰ লগতে লখিমপুৰ জিলাৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই আলোচনা চক্ৰৰ জৰিয়তে চৰকাৰলৈ সকিয়নি প্ৰদান কৰি কয় যে অনাগত দিনত যদি এই দাবী পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। ইতিমধ্যে আজি যিটো আলোচনা চক্ৰত বহিছোঁ, মূল বিষয়টো হৈছে যে অসম চৰকাৰে এতিয়া 200খন প্ৰাথমিক বিদ্যালয়ত যিখিনি ধৰক টেটৰ শিক্ষকসকলক দূৰদৰণিত কৰ্মৰত টেটৰ শিক্ষকসকলক নিয়োগৰ ব্যৱস্থা কৰিছে, সেইটো আমি মানি লোৱা নহ'ব। সেইটো কোনোপধ্যে মানি লোৱা নহ'ব। যিহেতু এতিয়া আমাৰ মিচিং শিক্ষিত নিবনুৱা যুৱক যুৱতী শদিয়াৰ পৰা বুৰুলিলৈকে চাওক বহুত হেজাৰ আছে। গতিকে তাৰ মাজতে বিশেষ টেট অনুষ্ঠিত কৰক অসম চৰকাৰে। বিশেষ টেট অনুষ্ঠিত কৰি পেলাই নিয়োগৰ ব্যৱস্থা কৰক 200খন প্ৰাথমিক বিদ্যালয়ত। আগৰ যিকেইখন 230জন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিয়োগ কৰা হৈছিলে 1984 নে 85 কিমান চনত আছিলে ন ছাৰ? গতিকে চাওক তেতিয়া যিমানখিনি শিক্ষক নিয়োগ ব্যৱস্থা কৰিছিলে সেইখিনিতো এতিয়া চব নাইকিয়া হৈ গ'ল। সেইখিনি পদটোতো নাইকিয়া হৈ গ'ল। গতিকে জেনেৰেল হেৰিটোত গুচি গ'ল। গতিকে চাওক তেনেকৈ অসম চৰকাৰে আমাক প্ৰতাৰণা কৰি থাকিলে আমি সেইটো মানি লোৱা নহ'ব। সেইটো কাৰণে অসম চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, বিশেষ টেটৰ জৰিয়তে 200খন বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ত আমাক মানে মিচিং ভাষাৰ শিক্ষক পদ নতুনকৈ সৃষ্টি কৰক। মূল দাবীটো হৈছে নতুনকৈ শিক্ষক পদ আমাক সৃষ্টি কৰি দিব লাগে। আৰু নতুনকৈ সৃষ্টি নকৰিলে আমি কিন্তু কোনোপধ্যেও মানি লোৱা নহ'ব। মই বাৰে বাৰে সেইটোৱে কৈছোঁ যে দূৰ দূৰণিত কৰ্মৰত টেটৰ শিক্ষকসকলক আনি পেলাই নিয়োগৰ যিটো ব্যৱস্থা কৰিছে সেইটো কম চূড়ান্ত সিদ্ধান্ত নে চাওকচোন। গতিকে আমিতো সেইটো কোনোপধ্যেও মানি লোৱা নহ'ব। সেইটোতো কোনটো যুক্তিত পৰিব? তেওঁলোকে জেনেৰেল পোষ্টত কৰিয়ে আছে। তেওঁলোকক আকৌ আমাৰ মিচিং ভাষাৰ শিক্ষক বুলি তেওঁলোকক আমাৰ ভাওনাৰ মুখা সজাই পেলাই সেইখিনি নিয়মটো কৰিছে বা ব্যৱস্থাটো কৰিছে। সেইটোতো ভৱিষ্যত এইটো কোনোপধ্যেও স্থায়ী বা স্থিতি নলয়। সেইটোতো এটা চূড়ান্ত তাৰমানে এটা ভাওনাৰ মুখা হয়। আজি ঘৰ সাজিলে বা আজি ৰভা পাতিলে কাইলৈ এদায় হৈ গ'ল। আজি ভাওনা পাতিলে পিছদিনা মানে ভাওনা ৰভা শেষ, মুখা আজৰি। ঠিক তেনেকুৱা এটা চূড়ান্ত সিদ্ধান্তক আমি কোনোপধ্যেও মানি লোৱা নহ'ব। সেইটো কাৰণে আমি অসম চৰকাৰলৈ দাবী তথা অনুৰোধ সেইটোকে জনাইছোঁ যে শদিয়াৰ পৰা বুৰুলিলৈকে যিমান আমাৰ মিচিং মানুহ আছে সেইখিনিৰ ভিতৰত আমাৰ মিচিং ভাষাৰ শিক্ষক পদ নতুন সৃষ্টিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিব লাগে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।